নমস্কাৰ সকলোলৈকে থাকিলে আৰু সুপ্ৰভাত আৰু আজিৰ পৰা শিৱৰাত্ৰিৰ আৰম্ভ শিৱৰাত্ৰি ভক্তপ্ৰাণ সকলোলৈকে আৰু মোৰ ফালৰ পৰা স্বাগতম জনালোঁ আৰু পুৱা শুই উঠি কাম বন কৰি আজৰি হৈ দেখিছে নহয় এতিয়া আৰু গা পা ধুই একেবাৰে বোলো চাহটোপা খাম আৰু পাছত প্ৰথমতে ভাতকেইটা পাতি লওঁ তাৰপিছতে চাহ খাম দিনটো লগ পাই থাকিম দিনটো কিমান সময় লগ পাম আপোনালোকক পাই থাকিম নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। এতিয়া বলক যাওঁ পাকঘৰলৈকে ভাতকেইটা বনাওঁ আজিনো কিহে বনাওঁ বাৰু আপোনালোককো দেখাম এতিয়া বলক প্ৰথমতে আৰু পাকঘৰলৈকে এতিয়া এইফালে আৰু ভাতৰ চটো পাতি দিলোঁ পাতি আৰু দালি এখন বনাব লাগিব দালিকণ মানে কি প্ৰেছাৰ কুকাৰতে দিম আৰু দালি ঔটেঙা কচু দিম বুলি ভাবিছোঁ তাৰ সৈতে বনাম জোলকণ তাৰপিছত আকৌ ভাজি এখনো বনাব লাগিব। এইটো ঔটেঙা এইটো শেহতীয়াকৈ লগা ঔটেঙা চাগে কোমলীয়া দেখিছে পোকেও খোৱা দুবাকণিমান ওলাব এতিয়াতো কাটি লওঁ। এইফালে দালি কচু ঔটেঙা দি দিলোঁ আৰু ঔটেঙা আলু এটা দি দিছোঁ আলু পিটিকি খাব লাগিব তো এতিয়া এইখিনি পাতি লওঁ তাৰপিছত আকৌ এইখিনি এইফালে হৈ থাকক আৰু ভাজি অকণ বনাবৰ কাৰণে কবি এটা কাটি লওঁগৈ। মোৰ কবিখিনি কুটা হৈ গ'ল এতিয়া আৰু ভাজি লওঁ কবিখিনি ভাজিবৰ কাৰণে এইফালে কেৰাহীত তেল দি দিলোঁ আৰু তেল পকিছে এতিয়া দি দিওঁ আৰু পিঁয়াজ আদা ৰচুনো থৈছোঁ পিচি আদা ৰচুনো দি দিম অকণমান আদা ৰচুন দিলে ভাল লাগে নহ'লে চব্জিটো কবি গোন্ধাব। ইয়াৰখিনি ৰঙচুৱা হ'বলৈ দিম হোৱাৰ পাছতে আৰু কবিখিনি দি দিম সেয়া ৰঙচুৱা হৈ গৈছে এতিয়া দি দিওঁ কবি আলু এইফালে আদা ৰচুন দি দিওঁ আৰু এইখিনি লৰাই দিম আৰু হৈ যাব অলপ পাছত আৰু মোৰ এতিয়া ভাত খাবৰ কাৰণে ৰেডি হৈ গ'ল। এইফালে কচু দালি ঔটেঙা হৈ গ'ল আৰু এইফালে কবি ভাজিও হৈ গ'ল আৰু আমলেট বনালোঁ কণী আমলেট আৰু আলু পিটিকি ল'ম আৰু তাৰ সৈতে এতিয়া ৰাতিপুৱা সাজটো খাই লওঁ এতিয়া ভাতটো বাঢ়ি লওঁ আৰু তাৰপৰা খাব লাগিব। যেতিয়া আৰু ভাতকেইটা বাঢ়ি ল'লোঁ খাবৰ কাৰণে এইফালে দেখিছে ন ঔটেঙা কচু মানে কচু থুৰি আৰু দালি তেনেদৰে জোলকণ বনালোঁ। এইফালে আলু দিছিলোঁ আলু পিটিকি ল'লোঁ আলু বুট আছিলে আলু বুট পিটিকি এনেদৰে ভাল লাগে খাই আৰু এইফালে আমলেট বনালোঁ আৰু ইয়াৰ সৈতে এতিয়া ভাতকেইটা খাই লওঁ খাই বৈ উঠি আকৌ লগ পাম আপোনালোকক এতিয়া প্ৰথমতে খাই লওঁ। মই কবি বনাইছিলোঁ কিন্তু মই কবি খোৱা নাই যিহেতু মই কবি নাখাওঁ সেই গতিকে আৰু মোলৈ আলুগুটি দি লৈছিলোঁ আলুকে সেয়ে পিটিকি তেনেদৰে খালোঁ আৰু কবি বাকী বাপেক আৰু পুতেকৰ কাৰণে বনালোঁ